স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 9ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 9ৰ সুখ চেপ্টাৰৰ পাঠভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্ন। তো যদি এইটো ভিডিঅ' চোৱা, এইটো চেপ্টাৰৰ গোটেইখিনি প্ৰশ্ন তোমালোকে আনচাৰ কৰিব পাৰিবা এক্সামত গৈ কিনে। চ' ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্টত মোক জনাবা। তো চোৱা, তো অতি চমু প্ৰশ্ন উত্তৰ যে মানুহৰ সুখ দুখৰ আচল কথা কি? যে মানুহৰ সুখ দুখৰ আচল কথাটো হ'ল যে মনক স্থিৰ ৰাখিব পাৰিলেহে প্ৰকৃতত সুখ লাভ কৰিব পাৰি। কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে? যে মই আৰু মোৰ ভাৱ অৰ্থাৎ অহংকাৰ আৰু স্বাৰ্থপৰতাৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। নিস্বাৰ্থৰ বাট কেনেকুৱা? নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলিৰ দৰে, য'ত সুগন্ধি ফুলেৰে ভৰি থাকে, অৰ্থাৎ নিস্বাৰ্থতাৰ পথটো আনন্দ আৰু সুখেৰে পৰিপূৰ্ণ। কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ ভাঙনি কোঁৱৰ বুলি কোৱা হয় কিয়? আনন্দ চন্দ্ৰ আগৰৱালাই কেইবাটাও উৎকৃষ্ট ইংৰাজী কবিতা অসমলৈ অতি সুৱলাকৈ ভাঙনি কৰিছিল বাবে তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। কাক আপোন কৰিব পাৰিলে সংসাৰত সুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে? পৰক অৰ্থাৎ আনক আপোন কৰিব পাৰিলে সংসাৰত সুখ দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে। কবিৰ মতে প্ৰকৃতিৰ সুখ কেনেকে পাব পাৰি? কবিৰ মতে স্বাৰ্থৰ বলিদানত দি আনৰ কাৰণে ঘটিব পাৰিলে আৰু নিজৰ শক্তি সামৰ্থ্যৰ পৰা সুখৰ বাবে বিলাব পাৰিলেহে প্ৰকৃত সুখ পাব পাৰি বুলি কৈছে। কবিতাটিৰ মূল কথাখিনি নিজৰ ভাষাত লিখা। যে সুখ কবিতাটোত কবিয়ে প্ৰকৃততে সুখৰ সন্ধান কৰিছিল। তেওঁৰ মতে মানুহে বাহ্যিক জগতৰ সুখ বিচাৰি হাবাথুৰি খায়, কিন্তু প্ৰকৃতিৰ সুখ নিজৰ মনৰ ভিতৰতে থাকে। যেতিয়া এজন ব্যক্তিয়ে নিজৰ স্বাৰ্থ ত্যাগ কৰি আনৰ কল্যাণৰ বাবে কাম কৰে, তেতিয়া তেওঁ প্ৰকৃততে সুখ অনুভৱ কৰে। আনৰ দুখত দুখী হোৱা সকলোৰে আপোন বুলি ভবা আৰু বিশ্বপৰমেৰে ভাৱেৰে মানুহৰ সেৱা কৰাই হ'ল সুখ। যে সুখ লাভৰ বাবে মূল পথ বা সুখ লাভৰ মূল পথ অহংকাৰ আৰু স্বাৰ্থপৰতাৰ ত্যাগ কৰি নিস্বাৰ্থভাৱে জীৱন যাপন কৰা ব্যক্তিজনৰ সুখৰ কোনো স্ফুৰ নপৰে। 3 নম্বৰত কি কৈছে? ব্যাখ্যা কৰা। অকল নিজৰ নিমিত্তে নহয়, আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। এই কবিতাভাগি কবি আনন্দ চন্দ্ৰৰ আগৰৱালাৰ সুখ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। ইয়াৰ জৰিয়তে কবিয়ে পৰোপকাৰ আৰু নিস্বাৰ্থৰ সেৱাৰ মাজেৰে যে প্ৰকৃত সুখ লাভ কৰিব পাৰে সেই কথা বুজাইছে। কবিয়ে কৈছে যে আমাৰ জীৱনৰ কেৱল নিজৰ বাবে জীয়াই থকাৰ বাবে নহয়, যেতিয়া আমি নিজৰ স্বাৰ্থৰ কথা নাভাবি আনৰ কল্যাণৰ বাবে কাম কৰোঁ, তেতিয়া এই সংসাৰৰ সুখৰ হৈ পৰে। আনৰ বাবে কৰা ত্যাগ আৰু সেৱাৰ মাজত যি আনন্দ আৰু সন্তুষ্টি পোৱা যায়, সেয়াই প্ৰকৃত সুখ। তাৰপিছত কি আছে? গাই গোটা পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰতা বাৰ্তা লোৱা। এই কবিতাভাগি সুখ কবিতাৰ পৰা লোৱা হৈছে। ইয়াত কবিয়ে মানৱ সেৱাৰ মহত্বৰ কথা প্ৰকাশ কৰিছে। কবিয়ে মানুহক কেৱল নিজৰ পেটৰ কথা ভাবি স্বাৰ্থপৰ নহবলৈ আহ্বান জনাইছে। তাৰ পৰিৱৰ্তে আনৰ দুখীয়া লোক দুখ কষ্টৰ প্ৰতি চকু দিবলৈ কৈছে। তেওঁৰ মতে মানুহৰ সেৱা কৰাটো হ'ল মানুহৰ আটাইতকৈ ডাঙৰ পূজা বা পবিত্ৰৰ বাৰ্তা। মানুহৰ সেৱাৰ মাজেৰে ঈশ্বৰক সেৱা কৰা হয় আৰু প্ৰকৃত আনন্দ লাভ কৰিব পাৰি। 9 নম্বৰত কি কৈছে? যে স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজ পতি বিন্দে হ'ল, নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুমে ফুলে। এই কবিতাভাগিত সুখ কবিতাৰ পৰা তুলি অনা হৈছে। ইয়াত কবিয়ে স্বাৰ্থপৰতা আৰু নিঃসংগতাৰ পথৰ মাজত পাৰ্থক্য দেখুৱাইছে। কবিয়ে কৈছে যে স্বাৰ্থপৰতা পথটো দুখ কাঁইটেৰে ভৰা, যিজনে কেৱল নিজৰ কথা ভাবে আৰু তেওঁৰ প্ৰতিটো খোজতে দুখ আৰু যন্ত্ৰণাৰ খোলৰ বিন্দা অনুভৱ কৰে। ইয়াৰ বিপৰীতে নিস্বাৰ্থতাৰ পথটো সেন্দুৰীয়া আলিৰ দৰে সুন্দৰ আৰু সুগন্ধি ফুলেৰে ভৰা, অৰ্থাৎ যিজনে নিস্বাৰ্থভাৱে আনৰ কাম কৰে আৰু তেওঁৰ জীৱনটো আনন্দৰ আৰু সুখেৰে পৰিপূৰ্ণ হৈ পৰে। এতিয়া চাম আমি কেইটামান ভাষা বিষয়ক প্ৰশ্ন। তো চোৱা, ইয়াতে কি কৈছে? উদাহৰণ চাই বাক্যকেইটা কৰা। প্ৰথমটো কি দিয়া আছে? আপোন পৰ, মানে বিপৰীত দিয়া আছে। তেতিয়াহ'লে কি হ'ব? দুখ সুখ, স্বাৰ্থ নিস্বাৰ্থ, অভাৱ প্ৰাচুৰ্য, অ'কে, সন্তোষ অসন্তোষ, হাঁহি কান্দোন। উদাহৰণ চাই বাহিকেইটা কৰিব দিছে। সামৰ্থ্য, ইয়াতে কি লিখিছে? সামৰ্থ্য, মানে আধুনিক ৰূপ লিখা হৈছে। ধৰম ধৰ্ম, কৰম কৰ্ম, বৃক্ষ বৃক্ষ, যতন যত্ন, মুকুতি মুক্তি। তো চোৱা, এইটো ধৰম ধৰ্মে লিখা আছে। ধৰম ধৰ্ম নহয়, ধৰম ধৰ্ম লিখিবা। ৰেফ দিব ওপৰত, ধ মৰ ওপৰত ৰেফ, ক মৰ ওপৰত ৰেফ হৈ যাব। এতিয়া নেক্সট কেইটামান আমি অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম। তো চোৱা, ইয়াতে কি আছে? সুখ নামৰ কবিতাটি ৰচক কোন? আনন্দ চন্দ্ৰ আগৰৱালা। মানুহ কিহৰ বাবে বলিয়া? মানুহ সুখৰ বাবে বলিয়া। কবি মানুহক কিয় দিন কণা বুলি কৈছে? দেখিও নেদেখাৰ কাৰণে।
কাৰ পাছে পাছে মুখ ফুৰে বুলি কবিয়ে কৈছে? যিয়ে স্বাৰ্থ বলিদান দিব পাৰে তাৰ কথা কৈছে। অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, তেন্তে আমাৰ জীৱন কাৰ বাবে? পৰৰ কাৰণেও আমি ভাবিব লাগিব, সেই কথাটো কোৱা হৈছে। সংসাৰত দুখ কিদৰে নোহোৱা হ'ব? পৰক আপোন কৰিব পাৰিলে। মানে চবেই যদি চবক মানে মৰম চেনেহত মাত দিয়ে, বা হয়তো মানুহ যদি মানুহ হৈ জীয়াই থাকে, তেতিয়াহ'লে সকলোৱে আনন্দত থাকিব। কবিয়ে কাক আপোন বুলি কৈছে? পৃথিৱীৰ সকলো নৰনাৰীক। পৃথিৱীৰ সকলোকে কাৰ সন্তান বুলি কবিয়ে কৈছে? পৰম পিতাৰ। কবিয়ে পবিত্ৰতা হিচাপে কি লোৱাৰ কথা কৈছে? মানুহৰ সেৱা, মানুহৰ পূজা। মোহৰ জাল শব্দটোৰ অৰ্থ কি? মানুহৰ মোহ মায়াকে বুজাইছে। স্বাৰ্থৰ বাটত কি থাকে? দুখৰ কাঁইট। খোজে পতিত হুলে কত বিন্দে? স্বাৰ্থ বাটত। কবিয়ে সেন্দুৰীয়া আলিত বুলি কিহক বুজাইছে? নিস্বাৰ্থ বাটক। সুগন্ধি কুসুম কত ফুলে বুলি কবিয়ে কৈছে? নিস্বাৰ্থ বাটত। কবিৰ মতে কেনেকুৱা জীৱন বিশ্ব প্ৰেমেৰে ভৰপূৰ? নিস্বাৰ্থ জীৱনবোৰ। আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল? 1878 চনত। আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু কিমান চনত হৈছিল? 1939 চনত। আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম ক'ত হৈছিল? তেজপুৰত। আনন্দ চন্দ্ৰ আগৰৱালাৰ অসমীয়া সাহিত্যক কি উপাধিৰে প্ৰদান কৰা হৈছিল? ভাঙনি কোঁৱৰ বুলি কোৱা হৈছিল। আনন্দ চন্দ্ৰ আগৰৱালাৰ ৰচিত কবিতা পুথিখনৰ নাম কি? জিলিঙনি। এতিয়া চব বাক্য ৰচনা কৰা। গাই গুটীয়া মানে জনমৰি মানে প্ৰতিজন। যে ৰেচন কাৰ্ডত চাউল গাই গুটীয়া আৰু চেনি বা কেৰাচিন গিৰমূৰীয়া হিচাপে বিতৰণ কৰা হয়। বা এনেকৈ ক'ব পাৰা যে আমাৰ ক্লাছৰ বা আমাৰ শ্ৰেণীৰ গাই গুটীয়াকে চবকে চকলেট বিতৰণ কৰা হৈছে। পেটে ভৰালে দুবিলা দুমিঠি সাঁচিবলৈ নোহোৱা, মানে কোনোমতে জীৱন যাপন কৰা। দিন হাজিৰা কৰি হৰিধনে পেটে ভৰালে সাঁচিবৰ সাধ্য নাই। পেটে ভৰালে সাঁচিবৰ সাধ্য নাই, বা পেটে ভৰালে ৰাখিলে হৈ যাব। সেন্দুৰীয়া আলি যে সুখৰ দিন। আগৰ জীৱন চোৱা মুকুন্দই কষ্ট কৰাৰ বাবে এতিয়া তাৰ জীৱনটো সেন্দুৰীয়া আলিত পৰিণত হৈছে। মানে এতিয়া যদি ভালকে কষ্ট কৰা, তেতিয়াহ'লে পৰৱৰ্তী জীৱনত অকণমান সুখত থাকিব পাৰিবা। শক্তি সামৰ্থ্য, যে শক্তি সামৰ্থ্য থকা অনুসৰি দুখীয়াক দান কৰিব লাগে। হিয়া পমি যোৱা, মৰম উপজা, মানে ঘাট মৰা ল'ৰাটোক দেখিলে সকলোৱে সীমা পমি যায়। ঠিক আছে, তো এইটো ভিডিঅ'ত আমি কি কৰিছোঁ? চেপ্টাৰ নাম্বাৰ 14 যিটো আছে সুখৰ গোটেইখিনি প্ৰশ্নোত্তৰ লগতে অতিৰিক্ত প্ৰশ্ন আলোচনা কৰা হৈছে। তো আশা কৰোঁ গোটেইখিনি বস্তু বুজি পাইছা। তো এটা কাম কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াতে ক্লাছ 9ৰ সকলো বস্তু পাই যাবা, লগতে ক্লাছ বাকী 6, 7 কৈ 11, 12 কৈ চব পাই যাবা তোমালোকে ইয়াতে এইটো চেনেলতে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে বেল আইকনটো দবাই ৰাখিবা। ঠিক আছে, ধন্যবাদ।